ইজনৰ পাছত সিজনৰ প্ৰাণ লৈছে বনৰীয়া হাতীয়ে। কেইদিনমানৰ আগত বিহুৰা বাগিচাত এগৰাকী মহিলাৰ প্ৰাণ লোৱাৰ পাছত আজি হত্যা কৰে আন এজনক। ৩৮ বছৰীয়া হীৰালাল গোৱালাৰ প্ৰাণ ল'লে হাতীয়ে। বোকাখাটৰ বৰজুৰি বস্তিৰ বিল লাইনত ঘটিছে এই ঘটনা। ঘৰত জমা কৰি থোৱা ধান খাবলৈ আহিছিল হাতী। পুৱতি নিশা হাতী খেদিবলৈ ওলাই আহিল লোকজন। হাতীৰ মুখামুখি হোৱাৰ লগে লগে হাতীয়ে আক্ৰমণ কৰি হত্যা কৰে লোকজনক। বন বিভাগে কৰ্তব্যত গাফিলতি কৰাৰ অভিযোগ উঠিছে। আৰক্ষী আৰু বন বিভাগক মৃতদেহ উঠাই অনাত বাধা প্ৰদান কৰিছিল ৰাইজে। দণ্ডাধীশৰ উপস্থিতিত বুজাবুজি হোৱাত মৃতদেহ আৰক্ষী বন বিভাগক চমজাই দিয়ে। বোকাখাটৰ পৰা বুবুল দত্তৰ ৰিপৰ্টাৰ লাইভ অসম। মিনিমাম তিনিটামান বজাত মোৰ ঘৰত ফোন এটা আহিছে। মোৰ লগৰ ল'ৰা ইয়াৰ পৰা ফোন কৰিছে যে বিতুল, এটা একৰীয়া হাতীয়ে ঘৰৰ পৰা ভুটকা নামৰ ব্যক্তি এজনক ঘৰৰ পৰা উলিয়াই তাৰ বাৰীৰ চোতাল গছকি মাৰি পেলাইছে, সোনকালে আহা গ'লে মোক। মই কৈছোঁ ঠিক আছে। মই লগে লগে মই ফৰেষ্ট ডিপাৰ্টমেণ্টক ফোন কৰিছোঁ, ফোন ৰিচিভ কৰা নাই ফাৰ্ষ্ট টাইম। ছেকেণ্ড টাইম ফোন কৰিছোঁ, ফোন ৰিচিভ কৰা নাই। ৩ নম্বৰ টাইম মই ফৰেষ্টৰ যোনটো কণ্ট্ৰল ৰুম আছিলে, এইটো নাম্বাৰ আছিলে, সেইটোক ফোন কৰিছোঁ। ফোন লগে লগে উঠাইছে আৰু কৈছে ঠিক আছে মই মানুহ পঠাই আছোঁ। তাৰপাছত মানুহ পঠালে। তাৰপৰা এনেকুৱাই হাতীৰ উৎপাত ইয়াত, এনেকুৱাই হাতীৰ উৎপাত মানে মইতো 3 দিনলৈকে হোৱা নাই। মই ডাইৰেক্ট কৈ দিছোঁ মই 3 দিনলৈকে হোৱা নাই। মই গোটেই ৰাতি মানে মোৰ নিজৰ ফেমিলিক আৰু মই নিজৰ খেতিক মই পূৰা পাহাৰা দি আছোঁ। মই 3 দিনলৈকে হোৱা নাই, কিন্তু ফৰেষ্টক ফোন মাৰোঁ, ফৰেষ্ট আহে, 3টাহে ফৰেষ্ট মাত্ৰ আহে। 3টা ফৰেষ্টত কি প্ৰটেকশ্যন দিব? তাৰপৰা আমাৰ ওচৰত মাদালজুৰি কেম্প আছে, সি আহে, কিন্তু সি আহে কি কয় সেইটো আমাৰ এৰিয়াত নপৰে। মই সেইদিনা ডাইৰেক্ট কৈছোঁ হাতী পাৰ হৈছে, তাক মই ডাইৰেক্ট কৈছোঁ হাতী খেদি দিয়ক। সি কৈছে এইটো আমাৰ এৰিয়া নপৰে। এইটো কেনেকৈ কথা হ'ব? আপোনালোকে কওকচোন এইটো কেনেকৈ কথা হ'ব? আজি আমাৰ মানুহ মাৰি গুচি গ'ল হাতীয়ে, আপোনালোকে কওক কেনেকৈ কথা হ'ব এইটো? তাৰপৰা সেইদিনা পানীকাই ঘূৰাইছে, সি কৈছে ৰাইফলেদি কাম নহ'ব, এইটো ৰাইফলেদি কাম নহ'ব। কেনেকৈ আমি জিন্দা থাকিম? আমি ইয়াত জিন্দা কেনেকৈ থাকিম? তাৰপাছত মন্ত্ৰীৰ প্ৰটেকশ্যনত যদি 30-40 জন যদি গাৰ্ড দিব পাৰে, তেতিয়া আমাৰ প্ৰটেকশ্যনত কেনে দিব নোৱাৰে? আমাৰ জনসাধাৰণক কেনে দিব নোৱাৰে? এইটো আমাক লাগে। আৰু কাজিৰঙাৰ সুৰক্ষাৰ কাৰণে, কাজিৰঙা গড়ৰ সুৰক্ষাৰ কাৰণে যদি হাজাৰ লাখ যদি ফৰেষ্টৰ গাৰ্ড দিব পাৰে, তেতিয়া আমাৰ মানুহৰ কাৰণে কেলে দিব নোৱাৰে? এইটো চৰকাৰৰ প্ৰথম প্ৰশ্ন। দ্বিতীয় প্ৰশ্ন হ'ল আমাক সুৰক্ষা লাগে। এতিয়া এনেকাই হাতীৰ উৎপাত হৈছে, আমাক মুঠতে সুৰক্ষা লাগে, নহ'লে আমি জিন্দা থাকিব নোৱাৰোঁ। মই চিধা কৈ দিছোঁ, আমাক সুৰক্ষা লাগে নাই? আমাক সুৰক্ষা লাগে নাই? আৰু আমি গৈ ডিঅফও অফিচত বা আমাৰ যিমান কেম্প আছে, কাজিৰঙাত যিমান কেম্প আছে, আমি তাত গৈ আজি যোনটো ভুটকা গোৱালা ঢুকালে, আমি তাত গৈ আজি আমি একো ধাৰণা নিদিওঁ। আমাক তেখেতৰ পৰিয়ালে ক্ষতিপূৰক পাওক। আৰু নেক্সট টাইম যোৱা বছৰে যোনটো ঘটনা হৈ গ'ল বগাইৰঙৰ, আপোনালোকে চবেই জানে বগাইৰঙৰ যোনটো ঘটনা হৈ গ'ল, এই বছৰে আৰু হৈছে আমাৰ বৰজুৰি বুধু বিলত। নেক্সট টাইম আৰু যাতে আমাক ফৰেষ্ট ডিপাৰ্টমেণ্টত আমি যিমান বিষয়ববী আছে, তেখেতক এটাই অনুৰোধ কৰিছোঁ যাতে আপোনালোকে প্ৰটেকশ্যনটো বঢ়াই দিয়ক, নহ'লে আমি যে জনসাধাৰণে জীয়াই থাকিব নোৱাৰোঁ। আজি 3 দিন ধৰি মই নিজে ডিউটি দি আছোঁ, 3 দিন ধৰি গোটেই ৰাতি হোৱা নাই। 3টা বজাত ফোন কৰিছে, মই 3:05লৈকে মই ভাবিছোঁ যাম। আৰু ভাবিছোঁ মোক ইয়াৰ VDP প্ৰেচিডেণ্টে কৈছে যে ইয়াত হাতী আছে, এতিয়া আহিব নালাগে, সেইকাৰণে মই অহা নাই। আৰু মই ৰাইজক এটাই অনুৰোধ কৰিছোঁ যাতে আপোনালোকে হাই হুলস্থুল নকৰি মানে ডেড বডিখন উঠাই দিবৰ কাৰণে মই বিশেষ অনুৰোধ জনাইছোঁ। আৰু ৰিপৰ্টাৰ লাইভ।